ব্ৰেকিং নিউজ ধুবুৰী জিলা বিলাসীপাৰা নয়াহাটত ভোলাৰ গাঁৱত শোকাবৰ ঘটনা গা ধুবলৈ গৈ টিপকাই নৈত সলিল সমাধি এগৰাকী ছাত্ৰীৰ লগৰীয়াৰ সৈতে গা ধুবলৈ গৈ নৈখনৰ গভীৰ সোঁতত উটি যায় হাছিনা বেগম ছাত্ৰীগৰাকী ফকিৰানীজৰ দ্বিতীয় খণ্ড গাঁৱৰ হাফিজুৰ ৰহমানৰ কন্যা হাছিনা বেগম 13 বছৰ বুলি জানিব পৰা গৈছে SDRF বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত চলাইছে উদ্ধাৰ অভিযান এতিয়ালৈকে কোনো অনুসন্ধান উলিয়াব পৰা নাই ছাত্ৰীগৰাকীৰ নিউজ ডেস্ক ৰিপোৰ্ট নিউজ অসম এনি অতি দুখজনক আৰু অতি শোকাবহ এক ঘটনা আমাৰ ইয়াত সংঘটিত হৈছে যে ফকিৰানীজাৰ দ্বিতীয় খণ্ড নিবাসী আমাৰ হাফিজুৰ ৰহমানৰ ছোৱালী হাছিনা বেগম তেখেতে 7ত পঢ়ে আমাৰ বৰকন্দা স্কুলত দুপৰীয়া নদীত গা ধুবলৈ আহিছিলে আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে নিখোজ হৈ আছে বৰ্তমানলৈকে স্থানীয় ৰাইজ তথা SDRF উদ্ধাৰ কাৰ্য চলাই আছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ উদ্ধাৰ কৰিব পৰা হোৱা নাই